वेलकाम टू माय यूट्यूब चैनल। तो सकलोके मोर चैनलटोলৈ स्वागतम जनाइछु। आजिर मोर भिडिओটো হৈছে आपनालोके आधार कार्डखन केनेকৈ আপডেট কৰিব। आपनालोকৰ নিজৰ এন্ড্ৰইড ফোনেৰে आपनालोके নিজৰ আধাৰ কাৰ্ডখন आपनालोके আপডেট কৰিব পাৰিব। লগতে आपनालोকৰ ফ্যামিলি মেম্বাৰ সকলৰে आपनालोকৰ নিজৰ এন্ড্ৰইড ফোনেৰে आपनालोके এই আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব। কেনেকৈ আপডেট কৰিব সম্পূৰ্ণ প্ৰসেছ এই ভিডিওটোৰ জৰিয়তে आपनालोके জানিব পাৰিব। ভিডিওটো সম্পূৰ্ণ চাই থাকক। स्टेप बाय स्टेप आपनालोকক মই ফুল প্ৰসেছ দেখাই দি আছো আৰু आपनालोকক শুনাই দি আছো। আৰু যদি आपनालोকে মোৰ চেনেলটো নতুন চাই আছে ভিডিওটো তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায়। ইয়াত কি কৈছে आपनालोকে শুনক। 14 ডিসেম্বৰৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আপডেট বিনামূলীয়া লাভ কৰক। কি কৈছে आपनालोকে 14 ডিসেম্বৰৰ আগতে যদি आपनालोকে আধাৰ কাৰ্ডখন আপডেট কৰিব বিচাৰিছে তেনেহলে বিনামূলীয়াকৈ आपनालोके আপডেট কৰিব পাৰিব। स्टेप बाय स्टेप जानि लक मैं सम्पूर्ण डिटेल्स जनाई दि आसु। यात कि কৈছে যদি আপুনি আধাৰ কাৰ্ড ধাৰী তেন্তে এই বাৰ্তা আপোনাৰ ভাবে। বৰ্তমান সকলোৱে জানে যে আপোনাৰ আধাৰ আপোনাৰ পৰিচয়। প্ৰতিজন ভাৰতীয় নাগৰিকৰ ভাবে উপলব্ধ অধিকাংশ সা সুবিধা 12 সংখ্যক একক আধাৰ নম্বৰৰ সৈতে সংযুক্ত কৰা হৈছে। এনে পৰিস্থিতিত ইয়াক আপডেট কৰি ৰখাটো প্ৰয়োজনীয়। কি কৈছে নিশ্চয় বুজিব পাৰিলে। আপোনালোকৰ এই আধাৰ কাৰ্ডটো আপডেট কৰাৰ কাৰণে অত্যন্ত জৰুৰী হয়। আপোনালোকৰ আপডেট কৰাটো অত্যন্ত জৰুৰী। তাৰ পিছত ইয়াত কি কৈছে যদি আপোনাৰ আধাৰ কাৰ্ড 10 বছৰ অধিক পুৰণি আৰু এতিয়াও আপডেট হোৱা নাই তেন্তে 14 ডিসেম্বৰৰ আগতে ইয়াৰ সৈতে জড়িত প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰক। আপুনি ইয়াক পৰিচয় আৰু ঠিকনা প্ৰমাণৰ সৈতে একেবাৰে বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব। ইয়াৰ পিছত পৰিৱৰ্তন কৰাৰ ভাবে $50 মাচুল লাগিব। নিশ্চয় বুজিব পাৰিলে। এটো যদি আপোনালোকে এতিয়া আপডেট নকৰে তেতিয়াহলে পিছত আপোনালোকৰ প্ৰবলেম হ'ব। তাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ফুল প্ৰসেছ মই দেখাই দি আছো। মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিয়া থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই অফিচিয়েল পৰ্টেলটোলৈ আহিব পাৰিব। সব ফাইনকল আপোনালোকে সকলোৱে জানে এটো আধাৰ কাৰ্ড ৱেবসাইট UI সব ফাইনকল আপোনালোকে এই ৱেবসাইট লৈ আহি আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আপোনালোকে ইয়া দেখিলে পাইছে আপডেট আধাৰ। এই আপডেট আধাৰ অপচনত আপোনালোকে ক্লিক কৰি দিব। মই যেহেতু ক'ব বিচাৰিছো আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব। কোনো 1 টকা পইচা কোনো খৰচ নকৰাকৈ আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰিব পাৰিব অতি সহজতে। ভিডিওটো সম্পূৰ্ণ চাই থাকক। মই স্টেপ বাই স্টেপ আপোনালোকক ফুল প্ৰসেছ মই দেখাই দি আছো। তাৰ পিছত আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব। ইয়া দেখিবলৈ পাইছে আপোনালোকে। তাৰ পিছত আপোনালোকে ইয়া দেখিলে পাইছে আধাৰ আপডেট আৰু ইয়া দেখিলে পাইছে আপোনালোকে ডকুমেন্ট আপডেট। এই ডকুমেন্ট আপডেট আপোনালোকে এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব। ইয়া দেখিলে পাইছে আপোনালোকে আপলোড ডকুমেন্ট ইন সাপোর্ট অফ দা আইডেন্টিটি এন্ড এড্ৰেছ ফ্ৰী ডিল। ইয়া দেখিলে পাইছে আপোনালোকে লাষ্ট ডেট কিমান 14/12 আৰু 2024 আপোনালোকে দেখিবলৈ পাইছে 14 তাৰিখত এটো আপোনালোকৰ 12 মান মানে ডিসেম্বৰ মাহৰ 14 তাৰিখে আপোনালোকৰ এই ডেটটো হেক হৈ যাব। আপোনালোকৰ এই আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব 14 তাৰিখৰ আগতে। 14 তাৰিখ বা ডিসেম্বৰ মাহৰ 14 তাৰিখ আগতে আপোনালোকে এই আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। অন্যথা নকৰিলে আপোনালোকৰ আধাৰ কাৰ্ডখন বন্ধ হ'ব পাৰে। সব ফাইনকল তাৰ পিছত আপোনালোকে ইয়া দেখিলে হৈছে গো টু সাবমিট এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব। ইয়া দেখিলে হৈছে ইন্টাৰ আধাৰ নাম্বাৰ। আপোনালোকৰ আধাৰ নাম্বাৰ যেটো হয় সেই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিলে ক্যাপচা কোড। এই ক্যাপচা কোডটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত আছে লগইন উইথ OTP এই অপচনত আপোনালোকে ক্লিক কৰি দিব। মই সম্পূৰ্ণ আপোনালোকক মই দেখাই দি আছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব। মই স্টেপ বাই স্টেপ আপোনালোকক ফুল প্ৰসেছ মই দেখাই দি আছো। তাৰ পিছত আপোনালোকে ইয়াত দিছে লগইন OTP এই অপচনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব।
ইয়াত দেখিবলৈ পাইছে আপোনালোকে মই ORTPটো মই বহাই দিছোঁ তাৰপিছত এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে সেই পৰ্টেলটো খোল খাই যাব ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডকুমেণ্ট আপডেট এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইন্টাৰফেস দেখিলে পাব ইয়াত দেখিবলৈ পাইছে আপোনালোকে তাৰপিছত নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আপলোড কৰিব লাগিব ডকুমেণ্ট ইয়াত দেখিবলৈ পাইছে ইয়াত কি কৈছে ক্লিক হিয়াৰ আপলোড প্ৰুফ অফ আইডেন্টিটি পুল and proof of the address POA documents আপোনালোকে নিশ্চয় দেখিলৈ পাইছে in the step I will be escalate upload billet POI ইয়া দেখিলৈ পাইছে আপোনালোকে এটো আপোনালোকৰ আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে ইয়া দেখিলৈছে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইন্টাৰফেস দেখিলৈ পাব ইয়া দেখিলৈ পাইছে মোৰ সকলো কেইটা ডিটেইলছ ইয়াত আহি পৰিছে সব হেনকল দেখিলৈ পাইছে মোৰ নাম আৰু আধাৰ কাৰ্ড এটো ডিটেইলছ সকলো কেইটা ডিটেইলছ ইয়াত আহি পৰিছে তাৰপিছত আপোনালোকে ইয়া দেখিলৈ পাইছে যদি আপোনালোকৰ সকলো কেইটা কাৰেক্ট আছে শুদ্ধ আছে তেনেহলে আপোনালোকে হেতু কি কৰিব ইয়া দেখিলৈ পাইছে সকলো কেইটা আপোনালোকে ইয়া দেখিলৈ পাব তাৰপিছত আপোনালোকে ইয়া টিকমাৰ্ক লগাই দিব যেতিয়া টিকমাৰ্ক দেখিলৈ পাইছে আই ভেৰিফাই ডেট দা এবাউট ডিটেইলছ ইয়ৰ কাৰেক্ট যদি কাৰেক্ট আছে ইয়াত আপোনালোকে টিকমাৰ্ক লগাই দিব তাৰপিছত আপোনালোকে ইয়া দেখিলৈ পাইছে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইন্টাৰফেস দেখিলৈ পাব ইয়া দেখিলৈ পাইছে প্লিজ আপলোড proof of identity POI documents আপোনালোকৰ যেটো ডকুমেন্টছ আছে সেই ডকুমেন্টছটো আপোনালোকৰ আপলোড কৰিব লাগিব ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব আইডেন্টিটি কি আছে ইয়াত দেখিবলৈ পাইছে আইডেন্টিটি কাৰ্ড সাৰ্টিফিকেট ডিসপ্লে বা ইস্যু আন্ডাৰ ৰাইটিং প্ৰসেস আপোনালোকৰ এই ডকুমেন্টছ কিনে আপোনালোকে আপলোড কৰিব ইয়াত দেখিবলৈ পাইছে সকলো কেইটা ষ্টেট গভৰ্ণমেণ্ট আপোনালোকৰ কি আছে বা মেডিক্লেম কাৰ্ড সেন্ট্ৰাল গভৰ্ণমেণ্ট আপোনালোকে আইডেন্টিটি কাৰ্ড যিকোনো আইডেন্টিটি কাৰ্ড আপোনালোকে দিব পাৰিব ইয়া দেখিলৈছে আৰু আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো দিব পাৰিব জেন্ডাৰ কাৰেকচন মেডিকেল সাৰ্টিফিকেট ফৰ্ম এগুলা আপোনালোকে দিব ইন্ডিয়ান পাসপোৰ্টটো দিব পাৰিব আৰু বহুত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে দিব পাৰিব সাৰ্টিফিকেট উইথ ফটো সেন্টাৰ আপোনালোকে বহুত কেইটা অপচন আছে আপোনালোকে এই অপচন কেইটা আপোনালোকে সিলেক্ট কৰি লব ইয়া দেখিবলৈ পাইছে আপোনালোকে ইয়াত আছে পান কাৰ্ড আপোনালোকে পান কাৰ্ডটো সিলেক্ট কৰিব পাৰিব তাৰপিছত আপোনালোকে ওকে অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ওকে অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে ইয়াত লৈছে ভিউ ডিটেইলছ আপলোড ডকুমেন্টছ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব ইয়াত লৈছে কন্টিনিউ টু আপলোড এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে লৈছে মিডিয়া স্পিকাৰ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ যেটো গ্যালাৰি আছে সেই গ্যালাৰিত আপোনালোকে যাব গ্যালাৰিত যাই কিনে আপোনালোকৰ যেটো ফটো আছে আপোনালোকৰ সেই ফটোটো আপোনালোকে আপলোড কৰিব লাগে হেতুকে ইয়াত কি কৈছে আপোনালোকে ডকুমেন্ট সাইজ শুড বি লেস দান 2 MB আপোনালোকৰ হেতু ম্যাক্সিমাম 2 MB হ'ব লাগিব অন্যথা আপোনালোকৰ হেতু আপলোড নহয় নিশ্চয় আপোনালোকে বুজিব পাৰিলে যদি আপোনালোকৰ 2 MB নহয় তেনেহলে হেতু আপলোডটো নহব আপোনালোকৰ যেহেতু 2 MB হ'ব লাগিব হেতু আপোনালোকে আগতে আপোনালোকৰ ডকুমেন্টছৰ এই MB টো চেক কৰিব